নমস্কাৰ। আজি আকৌ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু এই নতুন ভিডিঅ'টোৰ বিষয়বস্তুটো হৈছে যদি কোনোবা ব্যক্তিয়ে কিবা এটা অপৰাধ কৰিবলৈ বা ইলিগেল এক্টৰ ক্ষেত্ৰত যদি কোনোবা ব্যক্তিক উচতনি দিয়ে, এনকাৰেজ কৰে, উচতনি যদি দিয়ে অপৰাধটো সংঘটিত কৰাৰ ক্ষেত্ৰত, তেতিয়াহ'লে আইনমতে কি কি উপাদানসমূহ থাকিব লাগিব সেই ব্যক্তিজনক এবেটমেণ্ট বুলি আমি যাক কওঁ, এবেটমেণ্ট অফেন্সটো হ'বৰ কাৰণে কেনেকুৱা ধৰণৰ এলিমেণ্ট অথবা উপাদানৰ প্ৰয়োজন হয়, এজন ব্যক্তিক এবেটমেণ্টৰ গ্ৰাউণ্ডত অপৰাধী সজাবলৈ হ'লে কি কি ধৰণৰ এলিমেণ্ট বা উপাদানসমূহ থাকিব লাগিব, এই বিষয়ে আজি চমুকৈ আলোচনা কৰিম। কাৰণ দেখা যায় বহুত ব্যক্তিয়ে কনস্পিৰেচি কৰে, ষড়যন্ত্ৰ কৰে এটা অপৰাধ সংঘটিত কৰাৰ ক্ষেত্ৰত। যিজন ব্যক্তিয়ে এই অপৰাধটো এবেটমেণ্টৰ জৰিয়তে সংঘটিত কৰে বা উচতনি দিয়ে বা এনকাৰেজ কৰে, কনস্পিৰেচি কৰে, তেওঁক আমি এবেটৰ বুলি কওঁ, মেইন অফেণ্ডাৰ যিজন। মই যদি এটা অপৰাধ সংঘটিত কৰিবৰ কাৰণে কেইবাজনো ব্যক্তিৰ লগত কনস্পিৰেচি কৰোঁ, এগ্ৰিমেণ্ট কৰোঁ যে আমি এটা অপৰাধ কৰিম, এইটো অপৰাধ কৰিলে তুমি এইখিনি বেনিফিট পাবা। যদি কিবা এটা অপৰাধ সংঘটিত কৰিবৰ কাৰণে মই কেইবাজন মানুহৰ লগত লগ লাগি কনস্পিৰেচি কৰোঁ বা কাৰোবাক উচতনি দিওঁ বা এনকাৰেজ কৰোঁ, তেতিয়াহ'লে সেই ব্যক্তিজনক এবেটমেণ্টৰ গ্ৰাউণ্ডত অপৰাধী সজাব পাৰি। কিন্তু অপৰাধী সজোৱাৰ আগতে কেতবোৰ এলিমেণ্ট লাগিব, উপাদান লাগিব। অপৰাধটো সংঘটিত কৰাৰ আগতে, অৰ্থাৎ সেই ব্যক্তিজনক এবেটমেণ্টৰ গ্ৰাউণ্ডত গ্ৰেপ্তাৰ কৰিবলৈ হ'লে, অপৰাধী সজাবলৈ হ'লে কেতবোৰ উপাদানৰ প্ৰয়োজন। আৰু সেই উপাদানসমূহ কি, এই বিষয়ে আজি চমুকৈ আলোচনা কৰিম। অৰ্থাৎ এবেটমেণ্ট অপৰাধটো হ'বলৈ কি কি উপাদানৰ প্ৰয়োজন আইনমতে, মন দি শুনিব। An offense of abatement requires both guilty mind, mens rea, যাক আমি আইনমতে ক'ব পাৰোঁ লিগেল ৱৰ্ড। গিল্টি মাইণ্ড মানে অপৰাধ কৰাৰ প্ৰৱণতা, মানসিকতা। An specific act or omission by the abator. An offense of abatement requires এবেটমেণ্ট অপৰাধটো হ'বলৈ লাগিলে, মই আকৌ এবাৰ কৈছোঁ, এবেটমেণ্টৰ অৰ্থটো হৈছে উচতনি বা এনকাৰেজ। অপৰাধটো সংঘটিত কৰিবলৈ উচতনি দিয়া বা এনকাৰেজমেণ্ট কৰা। গতিকে এই অফেন্সটো হ'বৰ কাৰণে প্ৰথমতে এলিমেণ্টটো লাগিব গিল্টি মাইণ্ড। সেই মানুহজনৰ অপৰাধ কৰাৰ প্ৰৱণতাটো আছেনে নাই, যাক আমি মেন্স ৰিয়া বুলি কওঁ। আৰু স্পেচিফিক এক্টৰ অমিশ্যন বাই দি এবেটৰ, যিটো কাম কৰিব, এক্ট কৰিব অপৰাধটো সংঘটিত কৰাৰ ক্ষেত্ৰত, সেইটো স্পেচিফিক হ'ব লাগিব। যিটো কাম কৰিব নালাগে কিন্তু কৰিছে কামটো, বেয়া কামটো, বাই দি এবেটৰ, যিজনে প্ৰভোগ কৰিব, কনস্পিৰেচিটো কৰিব, উচতনি দিব, এনকাৰেজ কৰিব, তেনেকুৱা ব্যক্তিক এবেটমেণ্টৰ গ্ৰাউণ্ডত এৰেষ্ট কৰিব পাৰি। কিন্তু তাৰ কাৰণে দুটা বস্তুৰ দৰকাৰ হয়। এটা হৈছে গিল্টি মাইণ্ড, সেই ব্যক্তিজনৰ অপৰাধ কৰাৰ প্ৰৱণতাটো আছেনে নাই, গিল্টি মাইণ্ড হয়নে নহয়, অপৰাধ কৰাৰ মানসিকতাটো আছেনে নাই, যাক আমি আইন লিগেল ৱৰ্ড মতে মেন্স ৰিয়া বুলি কওঁ। আৰু যিটো কাম কৰিব স্পেচিফিক হ'ব লাগিব। আণ্ডাৰ ইণ্ডিয়ান ল, এ পাৰ্চন কেন বি কনভিক্টেড ফৰ এবেটমেণ্ট ইন ওৱান অফ দি থ্ৰী ৱেজ as outlined in section 107 IPC or the corresponding section 45 BNS Act. এজন ব্যক্তি অপৰাধী সজাবলৈ হ'লে এবেটমেণ্টৰ গ্ৰাউণ্ডত তাত তিনিটা ৱেজ আছে। সেই তিনিটা ৱেজ কি ৱেজত তেওঁ অপৰাধী সজাব পাৰি, ছেকশ্যন 107 IPCত উল্লেখ আছে। এতিয়া নতুন
আইনখনৰ মতে ছেকশ্যন 45ত উল্লেখ আছে, BNS এক্ট, ভাৰতীয় ন্যায় সংহিতা যাক আমি কওঁ। অৰ্থাৎ এজন ব্যক্তিক এবেটমেণ্টৰ গ্ৰাউণ্ডত অপৰাধী সজাবলৈ হ'লে যিখিনি কথা উল্লেখ আছে ছেকশ্যন 107 IPC, ইয়াৰ সলনি নতুন আইনখনত ছেকশ্যনটো হ'ল 45 BNS এক্ট। তাত যিখিনি আউটলাইন কৰা আছে 3টা ৱেজ, সেইকেইটা ভিত্তিত তেওঁক অপৰাধী সজাব পাৰি, মনত ৰাখিব। এতিয়া আহিছোঁ উপাদানসমূহ, কেনেকুৱা ধৰণৰ এলিমেণ্টসমূহ দৰকাৰ হ'ব তেওঁক অপৰাধী সজাবলৈ এবেটমেণ্টৰ গ্ৰাউণ্ডত। 1 নম্বৰ হৈছে ইনষ্টিগেশ্যন। প্ৰথমে আপুনি প্ৰমাণ কৰিব লাগিব, যদি কোনোবা এজন ব্যক্তিক এবেটমেণ্টৰ গ্ৰাউণ্ডত আপুনি অপৰাধী সজাব বিচাৰিছে, তেতিয়াহ'লে আপুনি প্ৰথম এলিমেণ্টটো আনিব লাগিব, উপাদানটো আনিব লাগিব ইনষ্টিগেশ্যন, তেওঁ উচতনি দিছে নে নাই। অৰ্থাৎ instigation occurs when a person actively encourages, provokes or incites another person to commit an illegal act. Instigation can be direct or indirect. যদি কোনোবা এজন ব্যক্তিক এবেটমেণ্টৰ গ্ৰাউণ্ডত অপৰাধী সজাব বিচাৰিছে, তেতিয়াহ'লে প্ৰথম উপাদানটো লাগিব, প্ৰথম এলিমেণ্টটো লাগিব ইনষ্টিগেশ্যন। অৰ্থাৎ সেই ব্যক্তিজনে এক্টিভলি এনকাৰেজ কৰিছে নেকি, প্ৰভোক কৰিছে নেকি, ইনচাইট কৰিছে নেকি অন্য এজন ব্যক্তিক সেই ইলিগেল এক্টটো কৰিবৰ কাৰণে। আৰু এই ইনষ্টিগেশ্যনটো ডাইৰেক্টটো হ'ব পাৰে আৰু ইনডাইৰেক্টটো হ'ব পাৰে। উচতনিটো আপুনি ডাইৰেক্টলিও দিব পাৰে বা ইনডাইৰেক্টলিও দিব পাৰে ইনষ্টিগেশ্যনটো, কিন্তু 1 নম্বৰ উপাদানটো লাগিব ইনষ্টিগেশ্যন। অৰ্থাৎ সেই ব্যক্তিজনে এক্টিভলি এনকাৰেজ কৰিছে নেকি ইলিগেল এক্টটো কৰাৰ ক্ষেত্ৰত, অথবা প্ৰভোক কৰিছে নেকি বা ইনচাইট কৰিছে নেকি অন্য এজন ব্যক্তিক সেই ইলিগেল এক্টটো কৰাৰ ক্ষেত্ৰত। আৰু ইনষ্টিগেশ্যনটো ডাইৰেক্ট হ'ব পাৰে আৰু ইনডাইৰেক্ট হ'ব পাৰে। এতিয়া ডাইৰেক্ট আৰু ইনডাইৰেক্ট ইনষ্টিগেশ্যনৰ ক্ষেত্ৰত দুটা কথা কৈ থওঁ। ইট কেন বি এক্সপ্লিচিট, লাইক টেলিং এ সামওৱান টু সেট ফায়াৰ টু এ বিল্ডিং। এইটো স্পষ্ট হ'ব লাগিব, আৰু যদি স্পষ্ট হয় ডাইৰেক্ট যিটো ইনষ্টিগেশ্যন, যদি আপুনি কোনোবা মানুহক ডাইৰেক্টলি কৈছে যে তুমি যোৱা আৰু ঘৰটো জ্বলাই দিয়া, সেইটো হ'ব ডাইৰেক্ট ইনষ্টিগেশ্যন ভিতৰত পৰিব। অৰ্থাৎ ডাইৰেক্ট ইনষ্টিগেশ্যনটো ক্লিয়াৰলি দেখা পাব লাগিব, স্পষ্টকৈ উল্লেখ কৰিব লাগিব। অৰ্থাৎ এজন ব্যক্তিয়ে যদি অন্য এজন ব্যক্তিক কয় তুমি গৈ সেই ঘৰটো জ্বলাই দিয়া, তেওঁক যদি প্ৰভোক কৰে বা ইনচাইট কৰে ঘৰটো জ্বলাবলৈ ক্ষেত্ৰত, সেইটো হ'ব ডাইৰেক্ট ইনষ্টিগেশ্যন। এতিয়া ইয়াৰ পিছৰটো হ'ল ইনষ্টিগেশ্যনৰ পিছৰ পাৰ্টটো, থ্ৰু উইলফুল মিছ ৰিপ্ৰেজেণ্টেশ্যন অৰ কনচিলমেণ্ট। যদি ফেক্টটো মিছাকৈ উইলফুলি মিছা কথা এটা সজাই জানি শুনি উইলফুলি মিছা এটা ঘটনাৰ যদি সৃষ্টি কৰে আৰু লুকুৱাই, অৰ্থাৎ ফৰ ইনষ্টেন্স এ পাব্লিক অফিচিয়েল হু উইথ ফুল নলেজ falsely identifies an innocent person for arrest, thereby instigating the wrongful act. এতিয়া যদি কোনোবা থ্ৰু উইলফুল মিছ ৰিপ্ৰেজেণ্টেশ্যন অৰ কনচিলমেণ্ট এই উপাদানটো যদি থাকে, তেতিয়াহ'লে সেই ব্যক্তিজনক এবেটমেণ্টৰ গ্ৰাউণ্ডত অপৰাধী সজাব পাৰি। অৰ্থাৎ যদি এজন পাব্লিক অফিচাৰে বা অফিচিয়েলে তেওঁৰ ফুল নলেজ আছে, তেওঁ যদি এজন ইন'চেণ্ট পাৰ্চনক ফল্চলি আইডেণ্টিফাই কৰে এৰেষ্ট কৰিবৰ কাৰণে, thereby instigating the wrongful act. অৰ্থাৎ যদি গভৰ্ণমেণ্ট অফিচিয়েলজনে বা পাব্লিক অফিচিয়েলজনে হু উইথ ফুল নলেজ, তেওঁ নলেজত আছে যে ইন'চেণ্ট হয় সেই পাৰ্চনজন, তথাপিতো তেওঁক এৰেষ্ট কৰিছে জানি শুনি আৰু আইডেণ্টিফাই কৰিছে, ফল্চলি আইডেণ্টিফাইজ এন ইন'চেণ্ট পাৰ্চন,
তেওঁ ফলছলি আইডেণ্টিফাই কৰিছে এৰেষ্ট কৰিবৰ কাৰণে সেই ইন'চেণ্ট পাৰ্চনজনক, দেয়াৰ বাই ইনষ্টিগেটিং দি ৰংফুল এক্ট। এনেকুৱা ধৰণৰ পৰিস্থিতিত তেওঁ সেই ৰংফুল এক্টটো কৰাৰ ক্ষেত্ৰত ইনষ্টিগেট কৰা বুজাব। গতিকে 1 নম্বৰ এলিমেণ্টটো হ'ল ইনষ্টিগেশ্যন। যদি কোনোবা ব্যক্তিক এবেটমেণ্টৰ গ্ৰাউণ্ডত অপৰাধী সজাব বিচাৰিছে তেতিয়াহ'লে 1 নম্বৰ এলিমেণ্ট হ'ল ইনষ্টিগেশ্যন। তেওঁ ইনষ্টিগেট কৰিছে ক্ৰাইমটো কৰাৰ ক্ষেত্ৰত, সেইটো প্ৰমাণ কৰিব লাগিব। পিছৰটো হৈছে কনস্পিৰেচি। ফৰ এবেটমেণ্ট বাই কনস্পিৰেচি দি ফলোয়িং এলিমেণ্টছ মাষ্ট বি প্ৰুভেন। কনস্পিৰেচিৰ জৰিয়তে বা ষড়যন্ত্ৰৰ জৰিয়তে যদি কাৰোবাক উচতনি দিয়ে, সেইটো প্ৰমাণ কৰিব লাগিলে কেতবোৰ উপাদানৰ দৰকাৰ হয়। 1 নম্বৰ হ'ল এগ্ৰিমেণ্ট টু কমিট এন অফেন্স। There must be a meeting of the minds between 2 or more people to do an illegal act or legal act by illegal means. কনস্পিৰেচিৰ জৰিয়তে যদি কোনোবা এজন ব্যক্তিয়ে কাৰোবাক উচতনি দিয়ে বা এনকাৰেজ কৰে অফেন্সটো কৰিবৰ কাৰণে, সেইটো প্ৰুভ কৰিবৰ কাৰণে আৰু 2টা এলিমেণ্টৰ দৰকাৰ হয়। সেইটো হৈছে এগ্ৰিমেণ্ট টু কমিট এন অফেন্স। অৰ্থাৎ কেইবাজনো ব্যক্তিয়ে মিলি এটা এগ্ৰিমেণ্ট কৰিছে, চুক্তিবদ্ধ হৈছে যে আমি এই অফেন্সটো কৰিম। অৰ্থাৎ দেয়াৰ মাষ্ট বি এ মিটিং অফ দি মাইণ্ডছ বিটুইন 2 or more people to do an illegal act. অৰ্থাৎ এখন মিটিং হ'ব লাগিব কেইবাজনো ব্যক্তিৰ মাজত, সিহঁতৰ মাইণ্ডৰ মাজত, যে আমি সকলোৱে মিলি এই ইলিগেল কামটো কৰিম আৰু লিগেল কামটো ইলিগেল মিনছৰ জৰিয়তে কৰিম। তেতিয়াহ'লে এইটো কনস্পিৰেচি ভিতৰত পৰিব। অৰ্থাৎ এবেটমেণ্টৰ গ্ৰাউণ্ডত অপৰাধী সজাবলৈ হ'লে 2 নম্বৰ এলিমেণ্ট হ'ল কনস্পিৰেচি। এতিয়া কনস্পিৰেচি ফৰ এবেটমেণ্ট বাই কনস্পিৰেচি, ষড়যন্ত্ৰৰ জৰিয়তে যদি কাৰোবাক উচতনি দিয়ে বা এনকাৰেজ কৰে, ফৰ এবেটমেণ্ট বাই কনস্পিৰেচি ষড়যন্ত্ৰৰ জৰিয়তে, তাতো আকৌ 2টা এলিমেণ্ট প্ৰমাণ কৰিব লাগিব। কি প্ৰমাণ কৰিব লাগিব? যে কেইবাজনো ব্যক্তিয়ে মিলি এটা চুক্তি কৰিছে যে আমি এইটো ইলিগেল কামটো কৰিম। তেতিয়াহ'লে এবেটমেণ্টৰ গ্ৰাউণ্ডত সেই ব্যক্তিজনক অপৰাধী সজাব পাৰি বা এৰেষ্ট কৰিব পাৰি। ইয়াৰ পিছৰটো হ'ল এন এক্ট অৰ ইলিগেল অমিশ্যন। চাম একশ্যন মাষ্ট বি টেকেন ইন পাৰ্চুৱেঞ্চ অফ দি কনস্পিৰেচি। অকল ষড়যন্ত্ৰ কৰিলেই নহ'ব, সেই ষড়যন্ত্ৰটো যে কৰিছে ইলিগেল এক্টটো কৰিবৰ কাৰণে, সেইটো ইমপ্লিমেণ্ট কৰিব লাগিব। Some action must be taken in pursuance of the conspiracy. সেই কনস্পিৰেচিৰ জৰিয়তে একশ্যনটো হ'ব লাগিব বা ইলিগেল এক্টটো হ'ব লাগিব। তেতিয়াহ'লে এবেটমেণ্টৰ গ্ৰাউণ্ডত এজন ব্যক্তিক অপৰাধী সজাব পাৰি বা এৰেষ্ট কৰিব পাৰি। ইয়াৰ পিছৰটো হ'ল shared purposes. It is not necessary that the abator personally knows every detail or every member of the conspiracy. It is enough that they engage in the conspiracy that leads to the offense. অর্থাৎ it is not necessary, এটো আৱশ্যকতা নাই, the abator personally knows every detail. যিজনে ষড়যন্ত্ৰ কৰিছে, যিজনে উচতনি দিছে বা এনকাৰেজ কৰিছে অফেন্সটো হ'বৰ কাৰণে, তেওঁ সকলোখিনি ডিটেইলছ জানিব, তেনেকুৱা ধৰণৰ কোনো আৱশ্যকতা নাই। অৰ এভৰি মেম্বাৰ অফ দি কনস্পিৰেচি, তেওঁ কনস্পিৰেচিৰ প্ৰত্যেক মেম্বাৰক জানিব বা তাৰ ডিটেইলছখিনি তেওঁ জানিব, যিজনে উচতনি দিছে বা এনকাৰেজ কৰিছে, তেনেকুৱা ধৰণৰ কোনো নেচেচিটি নাই, এইটো নেচেচেৰী নহয়। অৰ্থাৎ তেওঁ যদি কনস্পিৰেচি কৰিছে, কাৰোবাক এনকাৰেজ কৰিছে বা উচতনি দিছে এটা ইলিগেল এক্ট কৰিবৰ কাৰণে, তেওঁ গোটেই ডিটেইলছখিনি জনাৰ তেওঁ দৰকাৰ নাই, বা কনস্পিৰেচি কৰিবৰ কাৰণে যিকেইজন মেম্বাৰ আছে তেওঁ গোটেইকেইজনকো জনাৰ কোনো দৰকাৰ নাই। তথাপিতো যদি অফেন্সটো হয়, তেওঁ যদি ইনষ্টিগেট কৰে বা উচতনি দিয়ে বা এনকাৰেজ কৰে, তেতিয়াহ'লে তেওঁ এবেটমেণ্ট গ্ৰাউণ্ডত অপৰাধী সাজিব পাৰি। ইট ইজ এনাফ, এইটো যথেষ্ট, দে এংগেজ ইন দি কনস্পিৰেচি ডেট লিডছ টু দি অফেন্স। এইটোৱে যথেষ্ট, তেওঁ যদি ষড়যন্ত্ৰটোত ইনভলভমেণ্ট থাকে, যিটোৱে অফেন্সটো কৰিছে, সেইখিনিয়ে যথেষ্ট। ইয়াৰ পিছৰটো হ'ল ইণ্টেনশ্যনেল এইডিং।
অৰ্থাৎ এবেটমেণ্টৰ গ্ৰাউণ্ডত ব্যক্তি এজনক অপৰাধী সজাবলৈ হ'লে 1 নম্বৰ এলিমেণ্টটো লাগিব ইনষ্টিগেশ্যন, 2 নম্বৰটো কনস্পিৰেচি লাগিব, আৰু 3 নম্বৰটো হ'ল ইণ্টেনশ্যনেল এইডিং। অৰ্থাৎ দিছ টাইপ অফ এবেটমেণ্ট ইনভলভছ providing deliberate assistance to the main offender and it requires 2 essential components. Intentional aiding লাগিব, তেওঁ জানি শুনি ইলিগেল এক্টত নিজকে ইনভলভমেণ্ট কৰিছে। অৰ্থাৎ দিছ টাইপ অফ এবেটমেণ্ট ইনভলভছ প্ৰভাইডিং ডেলিবাৰেট এছিষ্টেঞ্চ টু দি মেইন অফেণ্ডাৰ, যিজন মেইন অপৰাধী তেওঁক জানি শুনি সহায় কৰিছে অফেন্সটো হ'বৰ কাৰণে, ইণ্টেনশ্যনেলি এছিষ্টেঞ্চ দিছে, সহায় কৰিছে। যিজন মেইন অপৰাধী তেওঁক অপৰাধটো সংঘটিত কৰিবৰ কাৰণে যদি আপুনি ইণ্টেনশ্যনেলি তেওঁক সহায় কৰে, ডেলিবাৰেটলি যদি সহায় কৰে, তেতিয়াহ'লে এবেটমেণ্ট গ্ৰাউণ্ডত সেই ব্যক্তিজনক অপৰাধী সজাব পাৰি। তাৰ কাৰণে আকৌ 2টা এলিমেণ্টৰ দৰকাৰ হ'ব। এটা হ'ল এক্টিভ পাৰ্টিচিপেশ্যন, অৰ্থাৎ দি এছিষ্টেঞ্চ মাষ্ট বি ইণ্টেনশ্যনেল এণ্ড ইনভলভ এন একশ্যন ৰোল, নট মেয়াৰ পেছিভ প্ৰেজেঞ্চ এট দি ক্ৰাইম চিন। অৰ্থাৎ যিজন মেইন অফেণ্ডাৰ তেওঁ যিটো অপৰাধ সংঘটিত কৰিবলৈ গৈ আছে, যদি আপুনি ইণ্টেনশ্যনেলি তেওঁক জানি শুনি সহায় কৰি আছে আৰু লগতে আপুনি এক্টিভলি পাৰ্টিচিপেট কৰিছে সেই অপৰাধটো সংঘটিত কৰাৰ ক্ষেত্ৰত, তেতিয়াহ'লে আপোনাক এবেটমেণ্ট গ্ৰাউণ্ডক আপোনাক এৰেষ্ট কৰিব পাৰে। মনত ৰাখিব, কেৱল মেয়াৰ প্ৰেজেঞ্চ, যদি কেৱল ক্ৰাইম চিনটোত আপুনি উপস্থিত আছে, আপোনাৰ কোনো ধৰণৰ এক্টিভ পাৰ্টিচিপেশ্যন নাই। মন কৰিব, ক্ৰাইমটো হৈছে ক্ৰাইম চিনত আপুনি এক্টিভলি পাৰ্টিচিপেট কৰা নাই, কেৱল প্ৰেজেঞ্চ আছে, তেনেকুৱা ক্ষেত্ৰত আপুনি দোষী নহ'বও পাৰে। সেইকাৰণে কৈছে দি এছিষ্টেঞ্চ মাষ্ট বি ইণ্টেনশ্যনেল, জানি শুনি আপুনি সহায় কৰিছে, আৰু ইনভলভ এন এক্টিভ ৰোল, জানি শুনি এটা ৰোল তাত প্লে কৰিছে, মেয়াৰ প্ৰেজেঞ্চ হ'লেই নহ'ব ক্ৰাইম চিনটোত। মনত ৰাখিব। ইয়াৰ পিছৰটো হ'ল এন এক্ট অৰ ইলিগেল অমিশ্যন। দিছ কেন ইনভলভ প্ৰভাইডিং ৱেপনছ, ট্ৰেন্সপৰ্ট অৰ এনি আদাৰ মেটেৰিয়েল ছাপৰ্ট। যদি আপুনি মেইন অফেণ্ডাৰজনে অফেন্সটো কৰিছে, গোটেই এৰেঞ্জমেণ্টটো কৰিছে, গোটেই কনস্পিৰেচিটো কৰিছে, তাত যদি আপুনি জানি শুনি সহায় কৰিছে, তেতিয়াহ'লে আপুনিতো এবেটমেণ্ট গ্ৰাউণ্ডত এৰেষ্ট হ'ব, আপুনি অপৰাধী আপোনাক সজাব পাৰিব। আৰু যদি আপুনি সেই অপৰাধটো সংঘটিত কৰিবলৈ যাওঁতে যদি কিবা অস্ত্ৰৰ দৰকাৰ হৈছে, সেইখিনি যদি আপুনি প্ৰভাইড কৰিছে, কিবা যদি ট্ৰেন্সপৰ্টৰ দৰকাৰ হৈছে, যান বাহনৰ দৰকাৰ হৈছে, আপুনি সেইখিনি দিছে, আৰু আদাৰ মেটেৰিয়েল যদি কিবা ছাপৰ্ট কৰিছে, তেতিয়াহ'লে আপোনাক এবেটমেণ্টৰ গ্ৰাউণ্ডত এৰেষ্ট কৰিব পাৰে আৰু আপোনাক অপৰাধী সজাব পাৰে। মেইন অফেণ্ডাৰজনক যদি আপুনি সহায় কৰিছে অপৰাধটো কৰাৰ ক্ষেত্ৰত, এক্টিভলি অস্ত্ৰ শস্ত্ৰ যোগান দিছে, ট্ৰেন্সপৰ্টেশ্যনৰ যোগান ধৰিছে বা আদাৰ মেটেৰিয়েল ছাপৰ্ট দিছে, তেতিয়াহ'লে কিন্তু আপুনি এবেটমেণ্টৰ গ্ৰাউণ্ডত এৰেষ্ট হ'ব পাৰে। আৰু এটা কথা মনত ৰাখিব, ইট ইজ নট নেচেচেৰী ডেট দি ক্ৰাইম বিং এবেটেড ইন actually committed. Merely instigating or entering a conspiracy with a guilty mind is enough to constitute the offense of abatement. এইটো বৰ গুৰুত্বপূৰ্ণ কথা আইনত উল্লেখ আছে। মই আকৌবাৰ কৈছোঁ, it is not necessary that, এইটো নেচেচেৰী নহয়, the crime being abated is actually committed. The crime being abated is actually committed. অৰ্থাৎ অপৰাধটো কৰিবৰ কাৰণে যিটো উচতনি বা এনকাৰেজমেণ্ট দিছে, সেইটো হ'বই লাগিব, কমিট কৰিছে, যে কমিট কৰিছে বা ইমপ্লিমেণ্ট হৈছে বা ইমপ্লিমেণ্ট যে কৰিব লাগিব। দি ক্ৰাইম বিং এবেটেড ইজ একচুৱেলি কমিটেড। যিটো অপৰাধ কৰিবলৈ গৈ আছে, উচতনি দিছে বা এনকাৰেজমেণ্ট দিছে, সেইটো একচুৱেলি কমিট নহ'বও পাৰে, সেইটো নেচেচেৰী নহয় একচুৱেলি কমিট হৈছে নে নাই। মেয়াৰলি ইনষ্টিগেটিং অৰ এণ্টাৰিং এ কনস্পিৰেচি, আপুনি যদি কেৱল ইনষ্টিগেটো কৰিছে বা কনস্পিৰেচিটোত সোমাইছে অপৰাধটো সংঘটিত কৰাৰ ক্ষেত্ৰত, আৰু আপোনাৰ গিল্টি মাইণ্ড আছে, অপৰাধ কৰাৰ মানসিকতাটো আছে, তেতিয়াহ'লে এনাফ এইখিনি এলিমেণ্ট বা প্ৰমাণ টু কনষ্টিটিউট দি অফেন্স অফ এবেটমেণ্ট। মনত ৰাখিব। অৰ্থাৎ যদি কোনোবা ব্যক্তিয়ে এটা অপৰাধ সংঘটিত কৰিবলৈ যাওঁতে যদি কনস্পিৰেচি কৰিছে, ডেলিভাৰিটলি যদি সহায় কৰিছে অফেণ্ডাৰজনক, জানি শুনি ইণ্টেনশ্যনেলি কৰিছে,
ক্ৰাইমটো কমিট হওক বা নহওকে সেইটো নেচেচেৰি নহয়। যদি আপুনি কেৱল ইনষ্টিগেট কৰিছে, কেৱল উচতনি দিছে আৰু কনস্পিৰেচিত অংশগ্ৰহণ কৰিছে কেৱল, তেতিয়া আৰু গিল্টি মাইণ্ড আছে আপোনাৰ, অপৰাধ কৰা মানসিকতাটো আছে, তেতিয়াহ'লে কিন্তু আপোনাক এবেটমেণ্টৰ গ্ৰাউণ্ডত এৰেষ্ট কৰিব পাৰে, অপৰাধী সজাব পাৰে, মনত ৰাখিব। গতিকে এই আলোচনাৰ পৰা আজি আপোনালোকৰ অলপ হ'লেও কিবা এটা লাভ হৈছে বুলি মই আশা কৰিছোঁ। কাৰণ এনেকুৱা বহুত ব্যক্তি আছে যিনে এটা ইলিগেল এক্ট কৰাৰ ক্ষেত্ৰত, অপৰাধ সংগঠিত কৰাৰ ক্ষেত্ৰত কনস্পিৰেচি কৰে আৰু সেই কনস্পিৰেচিত উচতনি দিয়ে। তাত যদি আপুনি সহায় কৰিছে ডেলিবাৰেটলি, জানি শুনি, ইণ্টেনশ্যনেলি, তেতিয়াহ'লে কিন্তু এবেটমেণ্টৰ গ্ৰাউণ্ডত আপুনি এৰেষ্ট হ'ব পাৰে বা আপোনাৰ অপৰাধী সজাব পাৰে, মনত ৰাখিব। এই আলোচনাৰ পৰা আজি অলপ হ'লেও আপোনালোকৰ কিবা এটা লাভ হৈছে বুলি মই আশা কৰিছোঁ। মোৰ আলোচনা আজি ইমানটা সামৰণি মাৰিছোঁ। অহা দিনত পুনৰ লগ পাম এটা নতুন বিষয়বস্তু লৈ। বিদায় মগাৰ আগতে এটা অনুৰোধ কৰিছোঁ, নতুন দৰ্শকসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশাবাদী। নমস্কাৰ।